প্ৰথমে এই ভিডিঅ'টো চাওক, তাৰ পাছত আপোনাৰ মতামত জনাব। মিটিং মই মিটিঙত নাহোঁ, মিটিঙত মাতিলেহে আহি মইতো গম নাপাওঁ। এনেকৈ বুলি ক'লে পূৰ্ণিমা বুঢ়াগোহাঁয়ে ক'লে কি বোলে এইটো আমাৰ পাৰ্টিৰ কাৰণে আহিছে, তহঁতৰ কাৰণে নাই আহা বোলে। মই বোলো আমাৰ গলি মানুহখিনিয়ে গোটেইখিনি কেনেকৈ পালে? কৈছে তেওঁলোক পাৰ্টিত আছে। মই তেওঁলোকক ভোটেই নাই পাৰে মানুহক ভোট নোহোৱাকৈ তেওঁ পাৰ্টিত কেনেকৈ সোমালে? মোক বোলে আপোনালোকে ৰেকৰ্ড বুকটো দিব লাগিব। কৈছে ৰেকৰ্ড বুক দিম যা, এনেকৈ বুলি ক'লে। তেনেকুৱাতে তেওঁ পিতেক আৰু গিৰিয়েক সোমাই আহিছে, হাজবেণ্ড আহিলে মোক ধাম ধুম লগাই দিছে, চাটাখন পেলাই লৈ গুচা মাৰি দিছে, মাৰিছেহি বোলে। পিতেকে আৰু হাজবেণ্ডে বহুত বেয়া বেয়াকৈ কৈছে। তাৰপৰা কৈছে ৰাস্তাত ওলাই আহিব নোৱাৰো, ওলাই আহিলে তোক শেষ কৰি পেলাম, দেখা নাই নি আজিকালি, সেনেকৈ কৈছে মোক। বহুত বেয়াকৈ দিগদাৰ কৰিম পিছলৈ ধেৰ কৈছে। তাহাঁতৰ ঘৰৰ ভিতৰত মাৰিছে। মই চকুৰ ওচৰত এডোখৰ দুখ কৈছো আৰু মাথাত খুব গুচি আছে। পিতেকে কৈছে যে মাৰিবি, তেজ উলিয়াই নামাৰিবি, খালি একদম থেতালি মাৰিবি, সেনেকৈ বাক্য কৈছিলে মোক। এই বাইদেউগৰাকীয়ে কোৱা কথা সঁচা নেকি? যদি সঁচা হয়, ইয়াৰ আঁৰত কোন আছে আৰু কিয় এনেকুৱা কৰিছে? সাহায্য সকলোৱে পাব লাগে।